নমস্কাৰ আজিৰ ভিডিঅ'টো মই বেসিক্যালি বনাব গৈছো জিজ্ঞাসা টিউটৰিয়েলৰ অভিভাৱকসকলৰ বাবে লগতে ষ্টুডেণ্টসকলেও চাব পাৰিব কিছুমান কথা ক'বলগীয়া আছিল কিছুমান ইনফৰমেশ্যন ক'বলগীয়া আছিল কিন্তু ইন্ডিভিজুৱেল সকলোকে কথাখিনি একেলগ হৈ ক'বলৈ অসুবিধা হয় সেই কাৰণে এটা ভিডিঅ' মেথড দি বনাই ভিডিঅ'টো ৰ হ'ব কোনো মই এডিটিং নকৰোঁ ডাইৰেক্ট ৰ ভিডিঅ' বনাম আৰু আপলোড কৰি দিম ঠিক আছে প্ৰধানকৈ আজি ভিডিঅ'ৰ টপিকটো হৈছে ক্লাছ 7-8 বা এনেধৰণৰ ষ্টুডেণ্টসকলৰ কাৰণে যিটো কেৰিয়াৰ গাইডেন্সত তেওঁলোকৰ বহুত কামত আহিব এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ মেইন টপিক যিটো ক'ব গৈছে এইটো হৈছে ইলেক্টিভ ছাবজেক্ট জেনেৰেলি এজন ষ্টুডেণ্ট যেতিয়া ক্লাছ 7 বা 8ত থাকে তো বেচিকেলি ক্লাছ 8ত তো আমাৰ মাইণ্ডত এটা বস্তু হয় যে আমি 9ত গৈ পেলাই ইলেক্টিভ ছাবজেক্ট চুজ কৰিব লাগিব তো এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ কাৰণ সকলোকে ধৰি লোৱা কৈ থাকিবলৈ অলপ অসুবিধা হয় কাৰণ পেৰেণ্টছৰ প্ৰত্যেকৰ পেৰেণ্টছৰ কথা পাতিবলৈ প্লাছ ষ্টুডেণ্টসকলক বুজিবলৈ কথা পাতি অভিয়াছলি ষ্টুডেণ্টসকলতো আমি কথা পাতোঁ গমেই পাওঁ আমি কাৰ কি টাৰ্গেট তো সেইকাৰণে ভিডিঅ'টো বনালোঁ জেনেৰেলি ক্লাছ 8ৰ পৰা যেতিয়া 9 পোৱা হয় আমাৰ ইলেক্টিভ ছাবজেক্ট চুজ কৰোঁতে আমি জানো ইলেক্টিভ কি বস্তু ইলেক্টিভ ছাবজেক্ট কি বস্তু আমাৰ গোটেই ছাবজেক্টখিনি পৰিসৰটো কমাই পেলাই এটা ছাবজেক্টলৈ কনভাৰ্ট হৈ যায় 5টা ছাবজেক্টৰ লগতে ইলেক্টিভ ছাবজেক্ট হৈ 6টা ছাবজেক্ট বনি যায় আমাৰ যেহেতু আমি গম পাওঁ যে সেবা বোৰ্ডত বৰ্তমান পেপাৰবোৰ কেনেকুৱা ধৰণে আহিছে তো আমি কি কৰোঁ আমি সচৰাচৰ ইলেক্টিভ ছাবজেক্টটো চুজ কৰোঁতে দুটা কথা ভাবোঁ নম্বৰ 1 মই যিটো ছাবজেক্ট চুজ কৰিছোঁ সেই ছাবজেক্টটো ইন ফিউচাৰ মোৰ যিটো টাৰ্গেট তাত কামত আহিবনে এক নম্বৰ ডেট ইজ ভেৰি গুড নম্বৰ 2টো হৈছে যে মই যে ছাবজেক্টটো চুজ কৰিছোঁ বা মোৰ ল'ৰা বা ছোৱালীজনী যে ছাবজেক্টটো চুজ কৰিছে এই ছাবজেক্টটোত মাৰ্কছ উঠাবলৈ দেখোন টান হ'ব নে ইজি হ'ব মানে আমি ছাবজেক্টটোত কোনটো মাৰ্কছ উঠাব পৰা যাব কোনটো ইজি ছাবজেক্ট সেই বেচিছত আমি ইলেক্টিভ ছাবজেক্ট চুজ কৰোঁ আজি একচুৱেলি মই ক'ব গৈছোঁ সেইটোৰ ওপৰতে এটা ইলেক্টিভ ছাবজেক্ট চুজ কৰাৰ আঁৰত বহুত কথা থাকে মই এইটো কাৰণে কৈছোঁ কাৰণ মই মোৰ স্কুল লাইফত এইখিনি ভুল কৰিছিলোঁ যাৰ কাৰণে মই সকলোকে প্ৰায় কওঁ আৰু যেতিয়া আমি এতিয়া কেৰিয়াৰ গাইডেন্স যেতিয়া কওঁ অনলাইনৰ ষ্টুডেণ্টছত তো আমাৰ যেতিয়া স্লট লয় কোনোবাই কেৰিয়াৰ গাইডেন্সৰ কাৰণে মোৰ তেতিয়া তেওঁলোকৰ যেতিয়া কথা পাতোঁ যিকোনো ডিষ্ট্ৰিক্টৰ তেতিয়া আমি গম পাওঁ যে মানে মই পাৰ্চনেলি গম পাওঁ যে তেওঁলোকৰ সেই ভুলটোৱে সেই সময়ত হৈছিল ইলেক্টিভ দিওঁতে তো চাবলৈ গ'লে চবতকৈ ইগন'ৰ হোৱা বস্তু কিন্তু চবতকৈ লাইফৰ ইম্পৰ্টেণ্ট বস্তু হৈছে 9ত ইলেক্টিভ ছাবজেক্ট চুজ কৰাটো ইলেক্টিভ ছাবজেক্টটো বহুত বেছি ইম্পৰ্টেণ্ট তুমি যদি মই ষ্টুডেণ্টসকলকে ডাইৰেক্ট কৈছোঁ পেৰেণ্টছসকলক চাই মই এনেকৈ তুমি বুলি মেনশ্যন কৰি কৈছোঁ তুমি যদি ইন ফিউচাৰ লাইফটো প্লেনিং কৰি থৈছা প্ৰপাৰ ৱেত যে মই এজন ইঞ্জিনিয়াৰ বনিম মই এজন ডক্টৰ বনিম বা মই এজন লয়াৰ বনিম বা যোনে যি ভাবিছা তো তেতিয়া তোমালোকৰ কাৰণে ইমান অসুবিধা নহয় ইলেক্টিভ চুজ কৰোঁতে কিন্তু মই এটা বস্তু মোৰ পৰা এতিয়া প্ৰথমতে উলিয়াই থ'ব বিচাৰিছোঁ সেইটো হৈছে ইলেক্টিভ ছাবজেক্ট ইজি টান বুলি কোনো কথা নাই উদাহৰণ এটা মই দিব খুজিছোঁ যিকোনো টপিকত যিকোনো এটা ইলেক্টিভ ছাবজেক্ট চুজ কৰোঁতে জেনেৰেলি মানুহে ভাবে যে এডভান্স মেথমেটিক্স ছাবজেক্টটো মই এইটো কাৰণে যে মই পঢ়াইছোঁ কাৰণে কৈছোঁ এডভান্স মেথমেটিক্স পঢ়াওঁ মই কম্পিউটাৰ চায়েন্সো পঢ়াওঁ কিন্তু মই এইটো কাৰণে কৈছোঁ কাৰণ যেতিয়া এডভান্স মেথমেটিক্স চুজ কৰা যায় তো আমাৰ মাইণ্ডত এটা কথা আহে যে এই ছাবজেক্টটোতো অভিয়াছলি মোৰ ল'ৰা বা ছোৱালীজনী অংকত এনেই অকণমান যেনে ঠিক হৈছে বা অংকত বেয়া যিয়ে ভাবোঁ আমি কিন্তু ইলেক্টিভটো যে এডভান্স ল'ম তো সিটো আৰু টান পাব তাইতো আৰু টান পাব এক নম্বৰ ডাঙৰ মিষ্টেক হয় এইটো যিকোনো এটা ইলেক্টিভ ছাবজেক্ট আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে বা তোমাৰ কাৰণে যি হ'ব XYZ চবৰ কাৰণে সেইটো সময়ত একেই হৈ থাকিব তাৰমানে কোনো নাজানে কি পঢ়িব লাগিব ইলেক্টিভ তো জিঅ'গ্ৰাফী কিয় চুজ কৰে কাৰণ জিঅ'গ্ৰাফীত তেওঁলোকে ছ'চিয়েল ছায়েন্সত পঢ়িয়ে জিঅ'গ্ৰাফী আৰু গম পায় যে এইখিনিকে এডভান্স ভাৰ্চনত পঢ়িম তো ইজি হ'ব পঢ়িবলগীয়া ছাবজেক্ট কিন্তু এডভান্স মেথমেটিক্স হওক কম্পিউটাৰ ছায়েন্স হওক এইবোৰ ছাবজেক্ট চুজ কৰিবলৈ অকণ ভয় কৰে তাৰ ৰিজনটো কি কাৰণ তেওঁলোকে গম নাপায় যে আমি কি পঢ়িব লাগিব কিন্তু এটা কথা মই এনচিয়ৰ কৰি থওঁ যদি ছায়েন্সৰ লাইনত কোনোবা যাম বুলি যদি ভাবি আছে তেতিয়াহ'লে সদায় এডভান্স মেথমেটিক্স যাবই লাগে বা কোৱা নাই কম্পিউটাৰ ছায়েন্স ল'ব নালাগে বুলি কিন্তু এটা বস্তু মনত ৰাখা কম্পিউটাৰ ছায়েন্স লৈ তুমি যাবা ক'ত 11ত হয়নে ছায়েন্সত যাবা 11-12 আৰু মেথমেটিক্স লৈ এডভান্স মেথমেটিক্স লৈ তুমি ছায়েন্সৰ লাইনত টাৰ্গেট কৰি আছা মই বেনিফিটটো কৈছোঁ কি হয় ধৰি লোৱা 10ত মই ফাৰ্ষ্ট ডিছএডভান্টেজটো কৈ লৈছোঁ যেতিয়া আমি ক্লাছ 10ত থাকোঁ তাৰপৰা 11ত যাওঁ 11ত যদি আমি মেথমেটিক্স চুজ কৰিবলগীয়া হয় ন তো 11ৰ মেথমেটিক্সখন 10ৰ মেথমেটিক্সৰ লগত আকাশ পাতাল পাৰ্থক্য একো বস্তু কম্পেয়াৰ নহয় যদি বিশ্বাস নহয় তোমাকে চাই ল'ব জেনেৰেলি কি হয় আমি চবেই জানো কথাবোৰ কিন্তু মানে কি হয় সঠিক গাইডেন্সটো মানে দিবৰ সময়ত আমি ভয় খাওঁ অনেষ্টলি চবেই ইভেন আমাৰ মাহঁতে কথাবোৰ জানিছিলে কিন্তু ভয় খাইছিলে যে কিজানিবা মই নোৱাৰিম মোৰ ক্ষেত্ৰত তো আপোনালোকৰ ক্ষেত্ৰতো একেই হ'ব পাৰে সেইকাৰণে মই কথাখিনি কৈছোঁ
দ্বিতীয় কথাটো হ'ল এডভান্স মেথমেটিক্স হওক বা যিকোনো ছাবজেক্ট হওক যদি চিয়'ৰ যে ছায়েন্সৰ লাইনত যাবই তেতিয়াহ'লে গ' ফৰ দ্য এডভান্স মেথমেটিক্স ন' মোৰ অপশ্যন কাৰণ এডভান্স মেথমেটিক্সত আমাৰ যোৱাবাৰে মোৰ প্ৰথম বেচ গৈছে দুটা ষ্টুডেণ্ট দুইটাই এডভান্সতে 90 ওপৰ পাইছে জিঅ'গ্ৰাফী দুটা ষ্টুডেণ্টৰ এটাহে পাইছে মই কম্পেয়াৰ কৰিবলৈ যোৱা নাই মই কথাটো ক'ব গৈ আছোঁ গতিকে এডভান্স মেথমেটিক্সত 100 90+ ইটছ কমন মাৰ্কছ চবেই পায় গতিকে এডভান্সত যেতিয়া ল'ব মাৰ্কছ এক নম্বৰ কথা নকমে এডভান্স হওক কম্পিউটাৰ ছায়েন্স হওক যিয়ে লওক আল্টিমেটলি ইলেক্টিভ ছাবজেক্টটো নিজে চুজ কৰা ছাবজেক্ট তো সেইটো টাইম দিব লাগিব চবেই আৰু যি ছাবজেক্টে লয় চবতে ভাল হ'বই কিন্তু এডভান্স মেথমেটিক্স ল'লে বা কম্পিউটাৰ ছায়েন্স ল'লে বেনিফিটটো এইটো হয় যে আমি যদি ছায়েন্সৰ লাইনত যাওঁ আমাৰ মেথছত আৰু ফিজিক্সত বহুত লাভ এটা কোনোবা ষ্টুডেণ্টে কি হয় জিঅ'গ্ৰাফী বা কম্পিউটাৰ ছায়েন্স লৈ পেলাই ছায়েন্সত যায় মই কোৱা নাই কম্পিউটাৰ ছায়েন্সটো ছায়েন্সৰ টপিক কিন্তু যেতিয়া ছায়েন্সত সোমাব কম্পিউটাৰ ছায়েন্স ছাবজেক্টটো ল'লে ঠিক আছে কিন্তু হোৱাট এবাউট মেথমেটিক্সটো ল'বই লাগিব হয়নে PCMৰতো মেথমেটিক্স থাকিবই তাৰ ফিজিক্সতো মেথছ থাকিব এক্সট্ৰা মেথছ তো এতিয়া কথা আহিলে সেই যিখিনি মেথছ পঢ়িব 11ত সেইখিনিতো এডভান্স মেথমেটিক্সৰ টপিক আৰু 11-12ত যেতিয়া তোমাকে কোচিং কৰিব যাবা যি কোচিঙে হওক চবতে এটা বস্তু দেখিব পাবা চব কোচিঙতে এটা বস্তু কেতিয়াও গুৰুত্ব নিদিয়ে সেইটো হৈছে যদি তুমি এডভান্স লৈছিলা নে নাই লোৱা ইট ইজ ডাজন্ট মেটাৰ ইজ কি 11টো জাষ্ট থুলমুলকৈ পঢ়াইতে 12ত জোৰ দিব ঠিক আছে সেইটো ষ্ট্ৰেটেজি হয় কাৰণ সেইটো পঢ়োৱাৰ টেকনিক কাৰণ ফিজিক্সৰ ষ্টুডেণ্টে বেছি গুৰুত্ব দিবলগীয়া হয় 11ত তুমি যদি মেথছটোত পিছ পৰি থাকা তাৰমানে তুমি যদি ছায়েন্সৰ লাইনত গৈ যোৱা আৰু এডভান্স নোলাগে যোৱা তো 11টো বহুত কষ্ট হয় অনেষ্টলি মই নিজে ভুক্তভোগী এরকম মই কৈছোঁ গতিকে ইয়াৰ পৰা অভাৰকাম কৰিবলৈ কি কৰিব পাৰোঁ আমি ফাৰ্ষ্ট আগতে চুজ কৰি থ'ব লাগিব যে আমি পঢ়িম কি যদি তোমালোক চিয়'ৰ নহয় যে কি পঢ়িবা মানে ছায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম বা নিজৰ ড্ৰিমটো ক্ৰিষ্টেল ক্লিয়াৰ নহয় যে মই এজন ইঞ্জিনিয়াৰ বনিম মই এজন ডক্টৰ বনিম বা মই এজন লয়াৰ বনিম বা মই এজন প্ৰফেচাৰ হ'ম যদি ক্ৰিষ্টেল ক্লিয়াৰ নহয় প্ৰফেচাৰ হ'ম বুলি এনেকুৱা নহয় যে কোনটো ছাবজেক্টত হ'ম বুলি ক্লিয়াৰ নাই তো তেনেকুৱাত ন দুটা বস্তু নিজকে নিজে সুধিবা যে মই এটা বস্তু মই নিজে চিয়'ৰ আছোঁ নে যে মই ছায়েন্সৰ লাইনত যাম নে নাযাওঁ তাৰমানে এনেকুৱা নহয় যে কাইলৈ তুমি মানে মই উদাহৰণটো দিছোঁ আমাৰ জেনেৰেলি কি হয় আমি ভাবোঁ আমি যেতিয়া সৰু আছিলোঁ আমিও শুনিছিলোঁ ইভেন এতিয়াও মই কেৰিয়াৰ কাউন্সেলিং কৰোঁতে এতিয়া মানে মই ভাব হয় যে যিহেতু আমি স্কুলিং পাছ কৰা 10 বছৰ হ'ল তো যদি ভাবোঁ যে এতিয়া 10 বছৰটো অভিয়াছলি ডিফাৰেঞ্চ এটা আহিলে কিন্তু যেতিয়া কেৰিয়াৰ কাউন্সেলিং কৰোঁ দেখা পাওঁ যে একেখিনি কনচেপ্ট এতিয়াও চলি আছে আমাৰ যিখিনি মিছকনচেপ্ট আছিলে এতিয়াও চলি আছে একেখিনি কনচেপ্ট বাট মই তোমালোকৰ লগত সেইটো নহওক বুলি কথাখিনি কৈ আছোঁ কি হয় যেতিয়া আমি কিবা এটা ভাবোঁ যে ছাপ'জ আমি প্ৰফেচাৰ হ'ম ঠিক আছে তো আমি ভাবোঁ যে নাই আৰ্টছত পঢ়ি পেলাই প্ৰফেচাৰ হ'ব লাগিব কিন্তু যেতিয়া তুমি আৰ্টছৰ লাইনৰ পৰা পাছ আউট হ'বা মই কোৱা নাই আৰ্টছ বেয়া ছায়েন্স বেয়া ঠিক আছে মই এইটো কম্পেৰিজন ক'বলৈ যোৱা নাই মই ক'ব গৈছোঁ তোমালোকৰ টাৰ্গেটৰ কথা তোমালোকৰ ফিউচাৰটো মোৰ হাতত আছে আৰু মই যিমান পাৰোঁ তোমাক গাইডেঞ্চ দিব চেষ্টা কৰি আছোঁ সেইকাৰণে ভিডিঅ'টো বনাইছোঁ তোমালোকে যেতিয়া ছায়েন্সৰ লাইনত সোমাবা তেতিয়া তোমালোকৰ ওচৰত ৰাস্তা ঢেৰ খোল খাইছে আৰ্টছৰ ঢেৰ খোল খায় হয়নে যেতিয়া আমি আৰ্টছ পঢ়িছিলোঁ আমাকো চবেই কৈছিলে গাঁৱত যে আমুক স্ক'প আছে তো পঢ় যেতিয়া আৰ্টছ পঢ়ি ধৰি লোৱা মইতো ছেমি ছায়েন্স হৈ গৈছিলোঁ ন মোৰ গম পোৱা তোমাক এইবোৰ কথা তো যেতিয়া মই ইঞ্জিনিয়াৰিং লাইনত গ'লোঁ ফিল্ডত গ'লোঁ যেতিয়া ওলাই আহিলোঁ এতিয়া ওলাই আহি পেলাই তেতিয়া বস্তুখন দুনিয়াখন দেখি পেলাই গম পাইছোঁ এটা বস্তু যে তুমি ছায়েন্সৰ লাইনত পঢ়িলেও আৰ্টছৰ লাইনত তুমি যাব পাৰা ছায়েন্সৰ লাইনত পাছ আউট হোৱা ষ্টুডেণ্টাই মন গ'লে আৰ্টছৰ লাইনৰ চাকৰিব যাব পাৰে কিছুমান এক্সেপশ্যন আছে যেনেকৈ লয়াৰ্ছৰ তুমি যাব নোৱাৰা কিন্তু আল্টিমেটলি নৰ্মেল যিখিনি চাকৰি সেইখিনি তুমি এপ্লাই কৰিব পাৰা কিন্তু তুমি আৰ্টছত পঢ়া ষ্টুডেণ্টে যদি জেনেৰেল BA কৰিছিলে তেওঁলোকে তোমাৰ ইঞ্জিনিয়াৰিং ফিল্ড হওক বা এই ছায়েন্সৰ ফিল্ডবোৰত সোমাব নোৱাৰে গেটিং মাই পইণ্ট তো তাৰ কাৰণে তোমালোকে যদি চিয়'ৰ নহয় যে লাইফত কি হ'ম যদি টাৰ্গেটটো চিয়'ৰ হোৱা নাই চবকে কৈছে এইটো তেতিয়াহ'লে এটা বস্তু নিজকে এনচিয়'ৰ কৰি থোৱা যে মই কি হ'ব বিচাৰোঁ সেই লিষ্টখন চোৱা ঠিক আছে লিষ্টখন বনাই লয় মনত আহে ন যে মই এইটো হ'বলৈ মন যায় কাইলৈ আকৌ এইটো হ'বলৈ মন গ'ল হ'ব পাৰে এনেকুৱা কোনো কথা নাই কাৰণ এতিয়া ইউ আৰ নট মেচিয়ৰ্ড এনাফ টু ডিচাইড ইয়ৰ ফিউচাৰ একচুৱেলি সেইটো চবৰে হয় আমি ভাবোঁ যে এইটো হ'ম লাষ্ট মিনিটত চেঞ্জ হৈ যোৱা হয় তো তুমি এখন লিষ্ট বনাই থ'ব পাৰা মনৰ ভিতৰত যে মই 5টামান ধৰি লোৱাটো আছে ন বোলে মই পুলিচ হ'ম বোলে মোক এতিয়া চোৱা পুলিচ হ'ব বোলে মোৰ লগৰ বহুত এনেকুৱা আছে যোনে ছায়েন্স পঢ়িলে পুলিচত গৈছে বিকজ ইটছ দেয়াৰ ডিজায়াৰ তাহাঁতি বিচাৰে ড্ৰিম কিন্তু তেওঁলোকে ছায়েন্সটো কিয় চুজ কৰিলে কাৰণ তেওঁলোকে গম পায় যে আমি কি হ'ম চিয়'ৰ নহয় তো ছায়েন্সটো চুজ কৰি থ'লে যাৰ কাৰণে ইঞ্জিনিয়াৰিং ফিল্ডটো খোল খাই আছে ইঞ্জিনিয়াৰিং মোৰ লগত এনেকুৱা বহুত আছে যোনে ইঞ্জিনিয়াৰিং কৰি পেলাই SI বা ফায়াৰ অফিচাৰ এনেকুৱা টাইপত হৈ আছে মটৰ ভেহিকেল ইনস্পেক্টৰ হৈ আছে বহুত কিবা কিবি হ'ব চ' সেইটো কাৰণে মই কৈছোঁ যে যদি তোমালোকে ইলেক্টিভ ছাবজেক্টটো তোমালোকে
যদি লক্ষ্য কৰা ইলেক্টিভ ছাবজেক্টটো পাই চব আৰম্ভ হৈছে কথা গতিকে ইলেক্টিভ ছাবজেক্টটো চুজ কৰাৰ আগত কেতিয়াও নাভাবিবা যে এইটো টান হ'ব এইটো ইজি হ'ব টান ইজি ইটছ ডিপেণ্ড আপন ইউ ক্লাছ 9ৰ পৰা সম্পূৰ্ণ এটা নতুন চেপ্টাৰ এটা খোল খাই চবৰে লাইফত চবৰে ক্লাছ 8লৈকে কোন চোকা আছিলে কোন গেধা আছিলে ডাজেণ্ট মেটাৰ ইজ কি ক্লাছ 9ৰ পৰা নতুন চেপ্টাৰ এটা খোল খাই এখন নতুন বৰ্ড আহে তাৰ আগলৈকে বৰ্ড স্কুলৰ টিচাৰ কাটি থাকে তাৰ পিছৰ পৰা আৰম্ভ হয় গতিকে এটা ইলেক্টিভ ছাবজেক্ট চুজ কৰাৰ আগত সেই কথাখিনি আমি বুজি ল'ব লাগিব যে বস্তুটো কোনটো ছাবজেক্টৰ লগত কেনেকৈ লিংক হ'ব আৰু এইটো বস্তু মই আকৌ এবাৰ কৈ দিওঁ যে তোমালোকে যদি চিয়'ৰ নহয় তেতিয়া গ' ফৰ দ্য এডভান্স মেথমেটিক্স বিকজ মই এইটো কাৰণে কোৱা নাই যে মই মেথছ পঢ়াই আছোঁ মই এইটো কাৰণে কৈ আছোঁ কাৰণ মই যি সময়ত ভুল কৰিছোঁ তোমালোকে যেন নকৰা ঠিক আছে তো ক্লাছ 8ৰ ষ্টুডেণ্ট হওক 7ৰ হওক যোনে হওক যেতিয়া তোমালোক যেতিয়া ইলেক্টিভ ছাবজেক্ট চুজ কৰিবলৈ যাবা যদি তোমাৰ কেৰিয়াৰটো চিয়'ৰ নহয় তেতিয়াহ'লে গ' ফৰ দ্য এডভান্স মেথমেটিক্স ৰাডাৰ দেন আদাৰ ছাবজেক্ট কাৰণ মই আকৌ এবাৰ শেষত এটা কথা কৈ থৈ যাওঁ যে টান ইজি বুলি ইলেক্টিভ ছাবজেক্ট নাথাকে এডভান্স মেথছ হওক কম্পিউটাৰ ছায়েন্স হওক জিঅ'গ্ৰাফী হওক হিন্দী হওক যিয়ে লোৱা এক্সৱাইজেড যিয়ে লোৱা আল্টিমেটলি মেটাৰ কৰিব তোমালোকে যিমান পঢ়িছা সিমান তুমি ফলাফল দিব পাৰিবা কিন্তু এটা আমাৰ ডিছএডভান্টেজ হৈ যায় যে যদি তুমি এডভান্স মেথমেটিক্স বা এনেকুৱা ছাবজেক্ট নলৈ পেলাই যদি তোমালোকে পিছত ছায়েন্সৰ লাইনত গুচি যোৱা লাইক মেথমেটিক্স তেতিয়াহ'লে তোমাৰ লাইফটোত এটা ডাউনফল হয় যিটো নহওক বুলিয়ে মই ভিডিঅ'টো বনাই ঠিক আছে আই হোপ বস্তুখিনি বুজি পালা থেংক ইউ